নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। আজি আপোনালোকক মোলৈ অহা এটা প্ৰশ্নৰ উত্তৰটো এই ইউটিউব ভিডিঅ'টোৰ মাধ্যমেৰে মই বুজাবলৈ চেষ্টা কৰিছোঁ। প্ৰশ্নটো আছিল যে দাদা, বেডৰুমৰ তলত বা বেডৰুমৰ ওপৰত পাকঘৰ হ'লে কি হয় এবাৰ জনাব। প্ৰথম কথা, পাকঘৰটো হ'ল আমাৰ ফায়াৰ এলিমেণ্ট, অগ্নি, আৰু বেডৰুমটো আমাৰ শোৱনি কোঠা। আমি জানো কেতিয়াবা জুইৰ ওপৰত শুব পাৰিম? জুইৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ। সেইকাৰণে মানুহৰ ঘৰত কেতিয়াও পাকঘৰৰ ওপৰত বেডৰুম হ'ব নালাগে। কিন্তু বেডৰুমৰ ওপৰতো পাকঘৰ হ'লে বেয়া, কিন্তু সেইটো কনচিডাৰেবল। বেডৰুম আছে গ্ৰাউণ্ড ফ্ল'ৰত, ফাৰ্ষ্ট ফ্ল'ৰত পাকঘৰ আছে, তেতিয়া প্ৰব্লেম দিয়াত দেখা নাযায়। কিন্তু পাকঘৰ তলত আছে, ওপৰত যিজন মানুহ শুৱে তেওঁৰ খংটো বাঢ়ে। এনেকুৱা মনলৈ চিন্তা আহে যে এই পৃথিৱীত মই নাথাকোঁ, মই যাওঁগৈ। বহুত মানুহে নিজে বেয়া ৰাস্তা ওলোৱা দেখা যায়। বেয়া ৰাস্তা লোৱা অকল সেইটোৱে ৰিজন নহয়, আৰু দক্ষিণত পানী বৰিং থাকিলেও তেনেকুৱা হোৱা দেখা যায়। কিন্তু প্ৰশ্নটো আছিল যে বেডৰুমৰ তলত বা বেডৰুমৰ ওপৰত পাকঘৰ হ'লে কি হয় জনাব। এতিয়া মই কৈছোঁ, পাকঘৰৰ ওপৰত বেডৰুম থাকিলে বেয়া। সেই বুলি আমি এটা বেডৰুম এৰি নিদিলেও হ'ব। আপোনালোকে নিৰ্ণয় কৰিব, পাকঘৰ মানে কি? গেছৰ চোলাটো। গেছটো য'ত আছে, এইটো এটা ৰুম, গেছটো যদি এইফালে আছে, ওপৰৰ মহলত বিচনাখন এইফাললৈ পাৰিব। যদি গেছৰ ওপৰতে বিচনাখন হয়, তেতিয়া প্ৰব্লেম দিয়া দেখা যায়। মই সদায় বাস্তুৰ ৰেমিডি বা মানুহৰ ঘৰত যেতিয়া যাওঁ, খুব কম ভঙা চিঙা কৰাত আৰু যিমান পাৰোঁ ৰেমিডি সাল সলনি কৰি আমি চেঞ্জ মানে কি? মানুহে ৰিজাল্ট পাব লাগে। ৰিজাল্ট পাবলৈ হ'লে 100 টকাৰ জেগাত 10 টকা বা 20 টকা খৰচ কৰিলেও মানুহে যদি ৰিজাল্ট পায়, মোৰ কাৰণে সেইটো ভাল হয়। এতিয়া কৈছোঁ, পাকঘৰৰ ওপৰত মানে আপোনালোকে আজি কনচেপ্টটো এটাই ক্লিয়াৰ কৰক, গেছৰ ওপৰত শুব নালাগে। গেছটো যদি আপোনাৰ এইটো ৰুমৰ এইখন ৱালত আছে, ফাৰ্ষ্ট ফ্ল'ৰত এইফালৰ ৱালখনত আপোনালোকৰ বিচনাখন দিব পাৰিব। তেতিয়া মানুহে শুব পাৰিব। আৰু শোৱাৰ ডাইৰেকশ্যনটো আমি চবেই জানো, আমি না পূবলৈ মূৰ কৰি শুব লাগে, না দক্ষিণলৈ মূৰ কৰি শুব লাগে। আৰু শোৱনি কোঠা, বেডৰুমৰ ওপৰতো যদি পাকঘৰ আছে, তাতো একেধৰণেই বিচনাৰ ওপৰতেই আপোনালোকৰ গেছৰ বাৰ্ণাৰটো নথব। যদি বিচনাখন এইফালে আছে, গেছৰ বাৰ্ণাৰটো এইফালে ৰাখিব। আৰু সদায় পাকঘৰত মনত ৰাখিব, পূবৰ পৰা উত্তৰৰ পৰা পূবৰ পৰা দক্ষিণলৈ যদি আমাৰ পাকঘৰ থাকে, তাত স্লেবখন আমি উত্তৰৰ পৰা পূবলৈকে আমি ক'লা টাইলছ দিয়া দেখা যায়, গ্ৰেনাইট লগাব পাৰে, কিন্তু গেছৰ তলত সেউজীয়া মাৰ্বল পাৰিব লাগে। আৰু পূবৰ পৰা দক্ষিণ পূবলৈকে, দক্ষিণ পূব দক্ষিণলৈকে কেতিয়াও ক'লা টাইলছ লগাব নালাগে। তাত আপোনালোকে গ্ৰীণ মাৰ্বল, গ্ৰীণ টাইলছ বা বগা টাইলছো লগাব পাৰে। আৰু মোৰ প্ৰশ্নটোৰ উত্তৰটো মই আপোনালোকক দিলোঁ। যদি আপোনালোকৰ ঘৰত বিচনা আৰু গেছ একেলগে আছে, একো বেয়া ঘটনা হোৱাৰ আগতেই বা হ'বও পাৰে, নহ'বও পাৰে, কিন্তু আপোনালোকে বিচনাখন চেঞ্জ কৰি ল'ব। ধন্যবাদ।